পেলোৱা হ'ল এখন জিয়া নৈ। আকৌ কৈছো পুতি পেলোৱা হৈছে এখন জিয়া নৈ। আপুনি জানি আচৰিত হ'ব মাটি কঢ়িওৱা ডাম্পাৰ চলাচলৰ সুবিধাৰ বাবে সেই নৈখন পুতি পেলোৱা হৈছে। আকৌ কৈছো পুতি পেলোৱা হৈছে এখন জিয়া নৈ, মাটি কঢ়িওৱা ডাম্পাৰ চলাচলৰ সুবিধাৰ বাবে পুতি পেলোৱা হৈছে নৈখন। সংকটত এতিয়া পৃথিৱী বিখ্যাত ৰিভাৰ ডলফিন। সকলো পক্ষক মেনেজ কৰি অৰূপ আৰু কৃষ্ণই চলাইছে মাফিয়া ৰাজ। দক্ষিণ কামৰূপৰ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত জাৰাবাৰী অঞ্চলৰ মাজেৰে বৈ যোৱা এখন জিয়া নৈ। আমি দৃশ্যাংশটো দেখুৱাম। দক্ষিণ কামৰূপৰ জনজীৱনৰ ঐতিহাসিক প্ৰবাহমান কুলচী নৈৰ এটা বিশেষ সুঁতি, যিটোত আছে পৃথিৱী বিখ্যাত নদী শিশুৰ বাসস্থান। এই শিশুৰ বাসস্থানত এতিয়া একাংশৰ হেন চকু পৰিছে আৰু এই বিশেষ সুঁতিটো মাটি পেলাই বন্ধ কৰি দিয়া হৈছে। দৃশ্যাংশটো আমি দেখুৱাইছো। পুতি পেলোৱা হ'ল এই জিয়া নৈখন। মাটি কঢ়িওৱা ডাম্পাৰ চলাচলৰ সুবিধাৰ বাবে পুতি পেলোৱা হৈছে নৈখন। সংকটত পৃথিৱী বিখ্যাত এই ৰিভাৰ ডলফিন। সকলো পক্ষক মেনেজ কৰি অৰূপ আৰু কৃষ্ণই চলাইছে মাফিয়া ৰাজ। দক্ষিণ কামৰূপৰ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত জাৰাবাৰী অঞ্চলৰ মাজেৰে বৈ যোৱা এখন জিয়া নৈ। দক্ষিণ কামৰূপৰ জনজীৱনৰ ঐতিহাসিক প্ৰবাহবান এই কুলচী নৈৰ সুঁতি এতিয়া একাংশই নিজৰ বাবে ব্যৱহাৰ কৰিছে। য'ত আছে পৃথিৱী বিখ্যাত নদীৰ পৃথিৱী বিখ্যাত শিশু তাত দেখিবলৈ পোৱা যায় আৰু বিভিন্ন পৰ্যটক সেই স্থানলৈ যায় আৰু সেই স্থানত এতিয়া একাংশ লোকৰ সুবিধাৰ বাবে সেই সুঁতিটো, সেই জিয়া নৈখন এনেকৈ মাটি পেলাই বন্ধ কৰি পেলোৱা হৈছে। ইটা ভাটাৰ মালিক অৰূপ আৰু মেনেজাৰ কৃষ্ণই মাফিয়া ৰাজ চলাই সকলো পক্ষক মেনেজ কৰি বছৰটো প্ৰায় 6 মাহে এনেকৈ নৈখন পুতি পেলায়। পথৰুৱা মাটি ইটা ভাটালৈ অবৈধভাৱে কঢ়িওৱাৰ অভিযোগ আছে এই দুজনৰ বিৰুদ্ধে। ডাম্পাৰ জেচিবিবোৰ দিনে নিশাই চলাচল কৰিবৰ বাবে এইদৰে পুতি পেলোৱা হৈছে নৈখনৰ এটা অংশ। প্ৰায় 4 বছৰ ধৰি এইদৰে নৈখন পুতি তলত দুটা কালভাৰ্ট দি পানী যোৱা ব্যৱস্থা কৰি দিয়া হৈছে। এই দুই মাফিয়াই বন বিভাগৰ বিষয়াসকলক মেনেজ কৰাৰো অভিযোগ আহিছে, যাৰ বাবে দিনে নিশাই নৈখনৰ বুকু বিদাৰি নিৰ্মাণ কৰা পথেৰে চলিছে অবৈধ ডাম্পাৰ। আমি এই দৃশ্যাংশটো এই মুহূৰ্তত দেখুৱাইছোঁ। চাওক, স্থানীয় লোকে ইয়াৰ বিৰুদ্ধাচৰণ কৰিলেই ভয় ভাবুকি দিয়ে হেনো এই দুজন ব্যক্তিয়ে। আমি দেখুৱাইছোঁ সাংবাদিকৰ দল যেতিয়া তাত উপস্থিত হৈছে, তাৰ পাছতে সাময়িকভাৱে এই ডাম্পাৰ চলাচল বন্ধ কৰি ৰখা হৈছে। চাওক, এখন জিয়া নৈ কাৰো অনুমতি নোলোৱাকৈ এনেকৈ পুতি পেলোৱা হৈছে নিজৰ সুবিধাৰ বাবে। এই দৃশ্যাংশসমূহ কিন্তু বন বিষয়াসকলে নেদেখাৰ কাৰণ তেওঁলোকক মেনেজ কৰি লোৱা হয়। মন্তব্য আহিছে, আমি মন্তব্যসমূহ অসমৰ ৰাইজক শুনাব বিচাৰিছোঁ। প্ৰত্যেক বছৰে এই ঠাণ্ডা এনেকুৱা দিনত পৰে আৰু ইয়াৰ নাম কি অৰু হয় নেকি? আৰু এইটো নদীটো কলহী নদী। এইটো আচলতে ৰাস্তা নহয়, নহয় এনে ৰাস্তা নাথাকে বাৰু। এইটো মাৰি পেলাই প্ৰত্যেক বছৰে নেকি? এইটো কি হেৰি দিছে, কালভাৰ্ট দিছে হয় নেকি? মাটি গাড়ী এনেকৈ বনাই লয়। এইটো কেতিয়াৰ পৰা চলে মাটি গাড়ী? আৰু গাঁওখনৰ নাম কি? জাৰাবাৰী। আৰু কি ইহঁতে হেৰি কৰে নেকি? প্ৰত্যেক বছৰে কৰে সেনেকুৱা? 3 বছৰ এতিয়া কৰি আছে। হেল্ল', মাৰি পেলাইছি। হেল্ল', মই এইটো পৰা আহিলোঁ অলপ